আজি মই বৰ্জনা ঘৰলৈ আহিছোঁ। মানে আজি আমাৰ বৰ্জনা বোৱাৰীৰ আমাৰ নাতিনী ছোৱালীৰ জন্মদিন। গতিকে জন্মদিন উপলক্ষে মোক মাতিলে ভাত বনাবলৈ। এয়া মই চাহ তৰকাৰী বনাই আছোঁ। ইয়াত দেখিছে, এয়া তৰকাৰী বনাই আছোঁ। তৰকাৰী হোৱা নাই, বনাইহে আছোঁ। আৰু এয়া মই ইয়াতে মই এয়া দালি বনালোঁ। দালিখন হৈ গ'ল, এয়া দালি বনালোঁ। আৰু এয়া বনালোঁ মই শুকান ভাজি, নেচেৰা আৰু আলু ভাজি বনালোঁ। এইখিনি হৈ গ'ল। আৰু এয়া মই পায়স বনালোঁ। এইখিনি পায়স বনাইছোঁ দেখিছে। আৰু এতিয়া মোৰ বনাবলৈ বাকী আছে পনীৰ। এয়া মই পিচি থৈ দিছোঁ। ইয়াত মগজ পিচি থৈ দিছোঁ আৰু বিলাহী আৰু মগজেৰে পনীৰ বনাম। আদা পিচি থৈ দিছোঁ। গতিকে এইখিনি হ'লে আৰু ভাতকেইটা হ'লে হৈ গ'ল। আচলতে মানে এইদৰে আহি নিজৰ আপোন ঘৰবিলাকত ভাত বনাই বহুত ভাল লাগে। আৰু মোক সিহঁতে বিচাৰে ভাত বনাবলৈ। মই কিন্তু সেৱা নকৰোঁ ভাত বনাবলৈ। কোনোবাই ক'লে ভাত বনাবলৈ, মই আচলতে উৎসাহেৰে বনাবলৈ আহোঁ। বহুত ভাল লাগে আচলতে বনাই। গতিকে আপোনালোকক এইখিনি দেখুৱালোঁ আৰু পিছৰখিনি আপোনালোকক দেখুৱাই আছোঁ।